ক্লাছ 10 ছাত্ৰসকল নমস্কাৰ। আজি মই তোমালোকক চেপ্টাৰ 6 ত্ৰিভুজ এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত অহা MCQবোৰ মই বুজাই দিম। প্ৰথম চোৱা, যদি দুটা সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত 4:9 তেন্তে ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত হ'ব। চাৰিটা অপশ্যন আছে, এইটো হৈছে 2015ত। চাবা, যদি দুটা সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত তোমাক দিয়া আছে, এতিয়া আমাক কোৱা আছে প্ৰশ্নটোত ত্ৰিভুজ দুটা সদৃশ। ধৰি লোৱা তুমি ABC আৰু PQR ত্ৰিভুজ দুটা সদৃশ। সদৃশক আমি এনেকৈ বুজাম, ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR। দুটা ত্ৰিভুজ সদৃশ হলে এই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান। এতিয়া তোমাক বাহুৰ অনুপাতটো দিয়া আছে 4:9। ইয়াক তুমি এনেকৈ লিখিব পাৰিবা, এইটো অৰ্থাৎ AB সমান 4, PQ সমান 9 হোল স্কুৱেৰ। এইখিনি কৰিলে পাবা তুমি 1681। এইটোক তুমি অনুপাতত লিখিলে হ'ব 16:81। আমি অপশ্যন পালোঁ ডি। এইটো মনত ৰাখিব লাগিব তোমালোকে। যদি ত্ৰিভুজ দুটা সদৃশ হয় তেতিয়া ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত, এ আৰ মানে কালি বুজোৱা হৈছে, এৰিয়া। ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত অনুৰূপ বাহুৰ বৰ্গৰ সমান। অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান, তেনেকৈ মনত ৰাখিবা। দুটা ত্ৰিভুজৰ কালিৰ অনুপাত ত্ৰিভুজ দুটাৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান, মনত ৰাখিবা। আৰু তোমাক ওলোটাকৈ দিয়া থাকিব পাৰে। কেনেকৈ? ধৰি লোৱা ত্ৰিভুজ দুটাৰ অনুপাতটো দিয়া আছে 16/81। অনুপাতত থাকিলে তোমাৰ এনেকৈ থাকিব 16:81। তাক আমি এনেকৈ লিখিব পাৰোঁ। তেতিয়া তোমাক বাহুৰ অনুপাত উলিয়াব লাগে, PQ। আমি AB/PQ লাগে, তেতিয়া স্কুৱেৰ ৰুট 16 আমাৰ 81। এইখিনি বৰ্গমূল ল'লে তুমি পাবা 4/9। চোৱা, কালিৰ অনুপাতটো দিয়া থাকিলে তুমি বাহুৰ অনুপাত পাবা, আৰু বাহুৰ অনুপাতটোক তুমি এতিয়া লিখিব পাৰিবা 4 এইখিনিৰ পৰা তুমি লিখিব পাৰিবা 4:9। তোমাক বাহুৰ অনুপাত দিয়া থাকিলে তুমি কালিৰ অনুপাত পাবা, আৰু ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত দিয়া থাকিলে বাহুৰ অনুপাত তুমি পাবা। আৰু তুমি কালিৰ অনুপাত দিয়া থাকিলে বাহুৰ অনুপাত পাবলৈ তুমি কি কৰিবা? কালিৰ অনুপাতটোৰ বৰ্গমূল ল'বা। আৰু বাহুৰ অনুপাত দিয়া থাকিলে কালিৰ অনুপাত উলিয়াবলৈ আমি কি কৰিম? অনুপাতটোক বৰ্গ কৰিম। এইখিনি কথা মনত ৰাখিবা। বুজি পালা নিশ্চয়। নেক্সট কুৱেশ্যন, ABC এটা সমদ্বি বাহু ত্ৰিভুজ য'ত C কোণ = 90 ডিগ্ৰী। যদি AC সমান 6 সেণ্টিমিটাৰ তেতিয়া AB সমান সুধিছে। চাৰিটা অপশ্যন আছে, আৰু এই কুৱেশ্যনটো আহিছে 2016ত। প্ৰথম আমি এনেদৰে লিখি ল'ম, যিহেতু ABC এটা সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে। যিহেতু ABC এটা সমদ্বিবাহু ত্ৰিভুজ, আৰু দিয়া আছে আমাক C কোণটো 90 ডিগ্ৰী, য'ত C কোণ 90 ডিগ্ৰী। এতিয়া চাবা, ABC এটা সমদ্বিবাহু ত্ৰিভুজ, আৰু আমাক দিয়া আছে C কোণটো 90 ডিগ্ৰী। C কোণটো 90 ডিগ্ৰী হ'লে C কোণৰ বিপৰীতে থকা বাহুটো হ'ব কৰ্ণ।
আৰু আমাক দিয়া আছে যদি AC সমান 6 সেন্টিমিটাৰ দিয়া আছে কিন্তু প্ৰশ্নটোত আৰু কোৱা আছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ গতিকে AC তোমাৰ 6 সেন্টিমিটাৰ গতিকে BCও 6 সেন্টিমিটাৰ হ'ব কাৰণ ABC এটা সমদ্বিবাহু ত্ৰিভুজ আৰু C কোণটো 90 ডিগ্ৰী অৰ্থাৎ ABC এটা তোমাৰ সমকোণী সমদ্বিবাহু ত্ৰিভুজ এইটো বাহুৰ সমান আৰু AC আমাক 6 সেন্টিমিটাৰ দিয়া আছে গতিকে BCও কি হ'ব 6 সেন্টিমিটাৰ হ'ব আৰু C কোণটো 90 ডিগ্ৰী কোণৰ বিপৰীতে থকা বাহুটো হ'ব কৰ্ণ এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি পাওঁ কৰ্ণ স্কয়াৰ অৰ্থাৎ AB স্কয়াৰ সমান বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান অৰ্থাৎ AB স্কয়াৰ সমান AC স্কয়াৰ যোগ BC স্কয়াৰ এইটো পাইথাগোৰাছৰ উপপাদ্য মতে আমি পাম AB স্কয়াৰ সমান AC স্কয়াৰ যোগ BC স্কয়াৰ এতিয়া আমাক ভ্যালু দুটা আমি বহাই দিওঁ AB স্কয়াৰ AC স্কয়াৰ আমি AC এর ভ্যালু 6 সেন্টিমিটার BC স্কয়ার BC এর ভ্যালু 6 সেন্টিমিটার AB স্কয়ার 36 প্লাস 36 এখানের পৰা তুমি 36 into 2 এটা আমাক লাগে AB ইয়াতে স্কয়ার আছে আমি বর্গমূল নাম AB সমান 2 এখানের পৰা তুমি পাবা 36 এর বর্গমূল পাবা 6 আৰু 2 তো এনেকৈ থাকিব √2 আমি বর্গমূল নাপাওঁ এতিয়া অপশন চোৱা 6 এটো সেন্টিমিটাৰত আহিব এককটো cm এতিয়া অপশন চোৱা 6√2 অপশন A পালা বুজি